একবিংশ দশপুত্ৰসমূহ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ এই বাক্যশাৰীকে আমি হাতে কামে কৰি দেখুৱাব বিচাৰিছোঁ। আমাৰ এই বৃহত্তৰ অঞ্চলটোত ভূঞাঘাট বৰঝাৰ তথা এই অঞ্চলটোত উন্নয়নৰ নামত বিভিন্ন ধৰণৰ মূল্যৱান বহুত গছ পুৰণি গছ কটা গ'ল, যাৰ ফলত আমাৰ এই অঞ্চলটোত এতিয়া গছবিহীন এটা অঞ্চললৈ ৰূপান্তৰিত হ'বলৈ ক্ৰমশ গৈ আছে, যাৰ ফলত আমাৰ জলবায়ু পৰিৱৰ্তন হৈছে, গৰমৰ পৰিমাণ বাঢ়িছে। সেইকাৰণে আমাৰ অঞ্চলৰ বৰঝাৰ ভূঞাঘাট আমাৰ গাঁৱৰ যিখিনি ডেকা চাম, যি যুৱচামে অতি সৎ প্ৰচেষ্টাৰে ঐকান্তিকতাৰে তেওঁলোক ওলাই আহিছে। নিজৰ প্ৰচেষ্টাৰে আমি গাঁওবাসীৰ সহযোগত আমি গাঁওখন পুনৰ সেউজীয়া কৰাৰ লক্ষ্যৰে আমি কাম হাতত লৈছোঁ। বিগত দিনতো আমি গছপুলি ৰুলোঁ আৰু আজিও আমি গছপুলি ৰোৱাৰ কামটো আৰম্ভ কৰিছোঁ। এই কামটো আমাৰ চলি থাকিব। আমি যেতিয়ালৈকে আমাৰ গাঁওখন ধুনীয়া সেউজীয়া গাঁৱলৈ ৰূপান্তৰিত কৰিব নোৱাৰোঁ, যেতিয়ালৈকে আমি ৰোৱা গছপুলিখিনি জীয়াই ৰাখিব নোৱাৰোঁ, তেতিয়ালৈকে আমাৰ এই কামখিনি চলি থাকিব। আৰু আমি আশা ৰাখিছোঁ আমাৰ এই কামত আপোনালোকৰ সকলোৰে সহযোগিতা আমি বিচাৰিছোঁ। আহক আমি প্ৰকৃতিখন সেউজীয়া কৰি গঢ়ি তোলোঁ। এইখানি গাঁও বুকুৰ আপোন, ইয়াতে দেখো নতুন সপোন, কোনে জুমি চাই জুৰিত দাপোন, ফুলৰ পাতৰ সাজোন কাচোন, এই গাঁও আপোন আপোন, এই গাঁও নিচেই আপোন। আগলি বাহাত বগলী নাচিছে, আগলি বাহাত বগলী নাচিছে, আল ফুলে কৈ কহুৱা দিছে, মুখে মুখে হাঁহি দেখোন, মুখে মুখে হাঁহি দেখোন, ফুলৰ পাতৰ সাজোন কাচোন, এই গাঁও আপোন আপোন, এই গাঁও নিচেই আপোন। সৰু বৰ নাই ই গাঁৱত সমূলি, সৰু বৰ নাই ই গাঁৱত সমূলি, উলাহত উদুলি মুদুলি, চেনেহৰ এই বান্ধোন, চেনেহৰ এই বান্ধোন, ফুলৰ পাতৰ সাজোন কাচোন, এই গাঁও আপোন আপোন, এই গাঁও নিচেই আপোন, এইখনি গাঁও বুকুৰ আপোন, ইয়াতে দেখো নতুন সপোন, কোনে জুমি চাই জুৰিত দাপোন, ফুলৰ পাতৰ সাজোন কাচোন, এই গাঁও আপোন আপোন, এই গাঁও নিচেই